নমস্কাৰ ভাদ মাহৰ নামঘৰে সোণালী যাত্ৰাৰ আন এটি সুৰীয়া খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ জাজৰিত, আৰু এই জাজৰিতে আছে এটা জুৰীয়া নামঘৰ আছে, ঢলপুৰীয়া অনন্ত জুৰীয়া নামঘৰ বুলি কৈছে তেখেতসকলে। বলকচোন, এয়া নামঘৰ, জুৰীয়া নামঘৰ। ভাদ মাহত তেখেতসকলে কি কৰে তেওঁলোকক আজি মই জনাবলৈ এনেদৰে জাজৰিত উপস্থিত হৈছোঁহি। এয়া মই নামঘৰলৈ গৈ আছোঁ এতিয়া। কৃষ্ণ এইটো হৈছে তেখেতসকলৰ ৰভা ঘৰ। নমস্কাৰ, সকলোকে পুনৰবাৰ সেৱা ধৰিছোঁ। এয়া কীৰ্তন ঘৰত ইতিমধ্যে ভকতসকলে নাম প্ৰসংগ শেষ কৰিলে। মই এগৰাকী জ্যেষ্ঠ ব্যক্তিক লগ পাইছোঁ, এগৰাকী বৈষ্ণৱ। প্ৰথমতে সেৱা ধৰিছোঁ আপোনাক। নমস্কাৰ। নমস্কাৰ। হয়, প্ৰথম পৰিচয়টো কওক আপোনাৰ শুভ নামটো কওক। আমাৰ নামটো জীৱন ৰাম বৰা। হয় হয়, ভাল লাগিল। এতিয়া কওকচোন যে মোৰ য'তেই যাওঁ ত'তেই মোৰ এটা লক্ষ্য থাকে, যিখন গাঁৱলৈকে যাওঁ সেই গাঁওখনৰ নামটো কেনেকৈ হ'ল সেইটো মোৰ সদায় জানিবলৈ মন যায়। এতিয়া ধৰক মই পালোহি জাজৰি ঢলপুৰীয়া অনন্ত জুৰীয়া নামঘৰৰ মই মজিয়াত আছোঁ, কীৰ্তন ঘৰৰ। মই আপোনাৰ পৰাই জানিছোঁ প্ৰথমতে জাজৰি কেনেকৈ হ'ল, লগত ঢলপুৰীয়া কেনেকৈ আহিল, তাৰপিছতে অনন্ত নামটো কেনেকৈ সংযোগ হ'ল, এই বিষয়ে ক'লে ভাল লাগিব। ধন্যবাদ। আমি সংক্ষিপ্তভাৱে এই আপোনাৰ প্ৰশ্নকেইটিৰ উত্তৰ দিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ জাজৰি নামটো এতিয়াৰ নহয়, এয়া মানৰ দ্বিতীয় আক্ৰমণৰ পিছত যেতিয়া উজনি অসমত মানৰ অত্যাচাৰ তীব্ৰতৰ হৈ পৰিছিল, সেই সময়ত মানৰ আক্ৰমণ সহ্য কৰিব নোৱাৰি প্ৰাণৰ মমতাত নিজৰ জন্মভূমি এৰি বহু লোক এই অঞ্চললৈ গুচি আহিছিল। আৰু তেতিয়া এই অঞ্চলটো আছিলে পূৰ্বতে আছিলে আমাৰ এই লোকসকল বৰ্তমান শোণিতপুৰ জিলাৰ ঢলপুৰত।
আৰু সেইকাৰণে সেই ঢলপুৰৰ পৰা অহাৰ কাৰণেই ইয়াত আহি যেতিয়া বসবাস কৰিবলৈ ল'লে তেতিয়া এই ঠাইখণ্ডৰ নাম হৈ পৰিল ঢলপুৰীয়া। আৰু জাজ কাটি মোকোলাই বসতি স্থাপন কৰাৰ কাৰণে ঠাইখনৰ নাম প্ৰথম জাজৰি। জাজৰি বুলি কওঁতে এই এক বৃহৎ এলেকা। এই জাজৰি উত্তৰে আমাৰ সোণাই নদী, দক্ষিণে কাকমাৰীলৈকে, পূবে দীঘলী বিললৈকে, পশ্চিমে সোণাই নদীলৈকে প্ৰায় 8 কিলোমিটাৰ জুৰি এই বৃহত্তৰ জাজৰি অঞ্চল। গতিকে বিভিন্ন জাতি গোষ্ঠীৰ মানুহ আমাৰ এই জাজৰি অঞ্চলত একেলগে বসবাস কৰি আমি এখন ক্ষুদ্ৰ ভাৰত হিচাপে আছোঁ বুলি ক'লেও ভুল কোৱা নহ'ব। আমাৰ ইয়াত কোনো ধৰ্মীয় বা ৰাজনৈতিক বা অন্যান্য কোনো ধৰণৰ বিঘাত বা সংঘাত আমাৰ মাজত নাই। আমাৰ মাজত আছে ঐক্য, সম্প্ৰীতি, একতা আৰু শংকৰী কলা কৃষ্টিৰ উত্তৰণৰ বাবে ওতঃপ্ৰোতভাৱে আমাৰ ইয়াত থকা বিভিন্ন অঞ্চলৰ লোকসকলে সদায় একত্ৰিতভাৱে সদায় অগ্ৰসৰ হৈ আহিছে। আৰু গুৰুজনাৰ কৃষ্টি আৰু সৃষ্টি ৰক্ষাৰ কাৰণে বিশেষকৈ আমাৰ ঢলপুৰীয়া খেল সমাজে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ ইয়াত বাৰ্ষিক উৎসৱ হিচাপে আমি যদি ধৰোঁ বহাগ বিহু, মাঘ বিহু, কাতি বিহু, এই বিহুসমূহ আমাৰ ৰং ৰহস্যৰ উপৰি আমাৰ এই হৰি মন্দিৰত অৰ্থাৎ আমাৰ অনন্ত জুৰীয়া নামঘৰত সদায় ইয়াত বিহুকেইদিন ফুল প্ৰসংগ সহিত শৰাই খলিতা অগ্ৰ কৰি সমূহ ভকত বৈষ্ণৱ একত্ৰিত হৈ নাম কীৰ্তন কৰিব। আৰু প্ৰতি বিহুতে সেইদৰে কৰাৰ অন্তত বিহুৰ সেৱা পৰস্পৰে পৰস্পৰৰ মাজত নাচিব, এনেকুৱা প্ৰথা আমাৰ চলি আহিছে। আৰু এটা কথা আপুনি এৰি থৈ গ'ল, অনন্ত নামটো আমাৰ মনলৈ আহি আছে। আমি মানে এইটো কথা বাক্যটো শেষ কৰি ক'ম বুলি ভাবি আছোঁ। অনন্ত আমাৰ যি স্থানত বৰ্তমান আমি উপস্থিত হৈ ঈশ্বৰ চৰ্চা কৰি আছোঁ, আপুনি এতিয়া সন্মুখত দেখিছে যে আমাৰ যি সিংহাসন, সিংহাসনৰ উত্তৰ দিশত যি ভাগ মূৰ্তি দেখিছে সেই মূৰ্তিভাগ হৈছে অনন্ত প্ৰভুৰ মূৰ্তি। এই অনন্ত প্ৰভুৰ মূৰ্তিভাগ আমাৰ লোকসকল প্ৰথম এই ঢলপুৰৰ পৰা আহি ইয়াত বসবাস কৰিবলৈ একত্ৰিত হৈছিল। হওঁতে এই স্থানতে তেয়া সমস্তই ঈশ্বৰ চৰ্চাৰ কাৰণে এভাগী নামঘৰ নিৰ্মাণ কৰা মানস কৰিছিল। আৰু সেইটো কৰিবলৈ যাওঁতে ভেটি উঠাবলৈ মাটি খান্দোতে সেই মূৰ্তিভাগ শিলৰ মূৰ্তি, অনন্ত মূৰ্তি, অনন্ত প্ৰভুৰ মূৰ্তি লাভ কৰিছিল। তেতিয়া সেই সময়ৰ ভক্তসকলে সেই মূৰ্তিভাগ ধুৱাই পখালাই পৰিষ্কাৰ কৰি সকলোৱে মিলিজুলি ইয়াত স্থাপন কৰিলে। ইয়াত সেই অনন্ত মূৰ্তি স্থাপন কৰাৰ কাৰণেই আমাৰ এই কীৰ্তন ঘৰ ভাগক সংযুক্ত কৰি ল'লে। অকল সেয়াই নহয়, আমাৰ যিমানবিলাক ঢলপুৰীয়া সমাজৰ অনুষ্ঠান আছে, যেনে সন্মুখতে অনন্ত প্ৰাথমিক বিদ্যালয়, তাৰমানে আমাৰ অনন্ত শব্দটো ব্যৱহাৰ কৰিহে নামাকৰণ কৰে। তাৰপিছতে আছে আমাৰ দৌল মন্দিৰ পূবত, আৰু সন্মুখতে আছে আমাৰ যুৱক সংঘ, পুথিভঁৰাল আৰু সামূহিক কেন্দ্ৰ, তাকো অনন্ত নামেৰে জনাজাত। অনন্ত যুৱক সংঘ, অনন্ত পুথিভঁৰাল, অনন্ত সামূহিক কেন্দ্ৰ, এই অনন্ত শব্দটো আমি ব্যৱহাৰ কৰি আহিছোঁ আমাৰ আজিৰ পৰা 200 বছৰ আগৰ পূৰ্বৰ লোকসকলৰ দিনৰ পৰাই। এতিয়াও আমাৰ খেল সমাজৰ পৰিসংখ্যা বাঢ়ি 208 ঘৰ আমাৰ ইয়াৰ। মই সুধিবই বিচাৰিছিলোঁ আপোনালোকৰ এই নামঘৰৰ সৈতে জড়িত পৰিয়াল কিমান বুলি মোক সুধিব মন আছিলেই, কৈ দিছোঁ। ক'লে যেতিয়া 208 ঘৰ পৰিয়াল আছে, মানে একেটা নামঘৰতে আছে। একেটা নামঘৰত এখন সমাজ, আমাৰ একেলগে খোৱা বোৱা হয়, একেলগেই সকলো হয়। আৰু যোগ্যতা অনুসাৰে সামাজিক যি পদোন্নতি, যোগ্যতা অনুসাৰে আমাৰ কোনো ইয়াত আমি যদি ক'বলৈ যাওঁ,
আচলতে এইটো নক'বলগীয়া কথাহে কথা সাম্প্ৰদায়িক মানে সম্প্ৰদায় হিচাপে যদি আমি ধৰোঁ আমাৰ 7টা সম্প্ৰদায়ৰ মানুহ ইয়াত আছে ব্ৰাহ্মণ গোহাঁই কোচ কলিতা কেওট বঙালী আৰু নাথ 7টা সম্প্ৰদায়ৰ মানুহ এখন সমাজ হৈ আমি জীয়াই আছোঁ মিলা প্ৰীতিৰে আছোঁ আৰু যোগ্যতা অনুসৰি আমি আমাৰ সেই ব্যক্তিসকলক আমি সমাজৰ আগস্থান দি যেনে এতিয়া উদাহৰণস্বৰূপে আমাৰ আচাৰ্য যিজন আপুনি দেখা পালে মূলত বহি নাম প্ৰসংগ আমাক পৰিৱেশন কৰাই আছিল তেখেত শ্ৰী শ্ৰী মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ মাননীয় নৰেন মহন্তদেৱ দেই আৰু সেই সত্ৰৰ প্ৰভুসকলেই আমাৰ ইয়াত প্ৰায় পৰিচালনা কৰে কেতিয়াবা সেইসকলৰ কিবা অসুবিধা হ'লে আমি তেতিয়া বাহিৰৰ পৰা একজন আচাৰ্য আনি ল'বলগীয়া অৱস্থা কেতিয়াবা হৈছে ঠিক আছে ভাল লাগিলে খুব সুন্দৰকৈ কৈছে আপুনি মোৰ আৰু এটা প্ৰশ্ন যে আপোনালোকৰ গাত গায়ন বায়ন আছে গায়ন বায়ন আমাৰ যথেষ্ট গায়ন বায়ন আপোনালোকৰ গায়ন বায়ন আছে যেতিয়া অংকীয়া ভাওনা কৰে আমাৰ গোটেই ভাদ মাহটোত আমাৰ পাল নাম ৰখোৱা হয় আপুনি নিশ্চয় পালে আমি শেষত নাম ডাকিছোঁ এতিয়া নাম ডাকিলোঁ আকৌ সন্ধিয়া নাম ডাকিম সন্ধিয়া নামত বহাৰ আগত নাম ডকা হ'ব নামৰ অন্তত নাম ডকা হ'ব এনেকৈ আমাৰ এনেই ভাদ মাহত কেই প্ৰসংগ কৰে আমাৰ 4 প্ৰসংগ হয় 4 প্ৰসংগ না আকৌ আহিছোঁ মোৰ প্ৰশ্নলৈ পুৱাতে হৈ গ'ল আইসকলৰ প্ৰসংগ আইসকল 8 বজাৰ পৰা 10 বজাৰ 10:30 বজাৰ ভিতৰত আইসকল আজৰি হয় তাৰপিছতেই পুৰুষৰ নাম আৰম্ভ হয় পুৰুষৰ আমাৰ গোটেই ভাদ মাহটো খোল প্ৰসংগ হ'ব প্ৰথম খোল প্ৰসংগৰ পিছত নাম প্ৰসংগ হ'ব আৰু মাজে মাজে আমাৰ সেই সপ্তবৈকুণ্ঠৰ নিৰক্ষৰী ঘোষা নামচৰণ ডাকি থকা হয় তাৰপিছত বিয়লি আকৌ 2 বজাৰ পৰা আইসকলৰ নাম হ'ব আইসকলৰ নাম অন্ততঃ 5 বজালৈ সমাপ্ত হ'ব আইসকলৰ পিছতে সন্ধিয়াৰ লগে লগে আকৌ আমাৰ পুৰুষৰ নাম হ'ব এই পুৰুষৰ নামত এতিয়া আপুনি ডেৰপৰীয়া প্ৰসংগত ভকতৰ সংখ্যা সীমিত পাইছে ইয়াৰো কাৰণ আছে সীমিত হোৱাৰ আমাৰ 3টামান পৰিয়ালৰ লোক মানে পৰলোক প্ৰাপ্তি ঘটিছে এনেকৈ চোৱা ওলোৱাৰ কাৰণে আমাৰ নামঘৰত সেইসকলৰ প্ৰৱেশ নিষিদ্ধ হোৱাৰ কাৰণে মানে সেৱাৰ পৰা বঞ্চিত হৈছে আৰু বাকী আজি বতৰটো বেয়া বতৰৰ কাৰণে 2-4জন আমাৰ নিয়মিত আহি থকা ভকতো আজি অনুপস্থিত গতিকে এনেকুৱা কিছুমান পৰিপ্ৰেক্ষিতত আজি ডেৰপৰীয়া প্ৰসংগত আমাৰ ভকতৰ সংখ্যা কিছু কমিছে ৰাতিলৈ অন্ততঃ আমাৰ 200-250 মানুহ আমাৰ লগতে আছে ৰভাঘৰ বুলি কওঁ আমি নাটঘৰ বুলিও কোৱা হয় বা ৰভাঘৰ বুলিও কোৱা হয় তাত আমাৰ একেবাৰে ল'ৰা গতিকে সন্ধিয়া যিটো প্ৰসংগ হয় আমাৰ প্ৰায় ৰাতি 10 বাজেগৈ আমি সন্ধিয়াতেই বহোঁ আৰু খোল প্ৰসংগ হ'ব প্ৰথম খোল প্ৰসংগৰ পিছত নাম হ'ব গতিকে এই নামৰ মহিমা বোধ কৰোঁ অসমৰ কোনো জেগাতে পোৱা নহ'ব কিয়নো আমাৰ নামৰ সেইটো বৰ বেলেগ ধৰণৰ কাৰণ সেই পদ্ধতিটো এতিয়াৰ নহয় আমাৰ বোপা ককা দিনৰ পৰা আমি এই পদ্ধতিৰ সৈতে এই প্ৰসংগ আজি প্ৰতি চলাই আছোঁ বৰ্তমান আমাৰ খেল সমাজত বায়ন আছে 3জন গায়ন আছে 3জন আৰু নাম লগোৱা আছে 4জন সূত্ৰধাৰ আছে 3জন কাৰণ সমাজখন ডাঙৰ এটা পৰিয়ালৰ কিবা আৰু মোৰ তাতে সংযোগ কৰিব মন গৈছে কৃষ্ণ কোনে হৈছিলে কওকচোন অংকীয়া ভাওনাৰ কৃষ্ণৰ ভাও কোনে লয় কৃষ্ণ ভাও এই অংকীয়া ভাওনা আমি সৰু সৰু শিশুৰ দ্বাৰা কৰাওঁ গতিকে শিশুৰ ভিতৰত আমি প্ৰতি বছৰে নিৰ্দিষ্ট আমাৰ হেৰি নাই একেজনকে আমি দি নাথাকোঁ গতিকে প্ৰতি বছৰে নতুন নতুন একোজন যেনে জন্মযাত্ৰা নাটখন কৰোঁতে একেবাৰে শিশু কোলাৰ কেঁচুৱা এটা লাগে গতিকে আমি তেনেকুৱা কোলাৰ কেঁচুৱাটি উপযুক্ত মোৰ প্ৰশ্নটো এনেকুৱাহে অংকীয়া ভাওনাত যিহেতু সূত্ৰধাৰ খাটাং হৈ থাকে কৃষ্ণও তেনেকৈ কোনোবাই কৰিছিল নেকি জ্যেষ্ঠসকলৰ ভিতৰত স্থায়ী নহয় আমি প্ৰতি বছৰ বেলেগ বেলেগ পৰিয়ালৰ উপযুক্ত একোটা দেখনীয়া ল'ৰা আৰু যাতে ধুনীয়াকৈ বেলেগ বেলেগ এতিয়া মোৰ আৰু এটা প্ৰশ্ন আপোনালৈ যে ভাদ মাহটোক পবিত্ৰ মাহ বুলি কয় কিয় পবিত্ৰ মাহ বুলি কয় এই ভাদ মাহটো পবিত্ৰ বুলি কোৱাৰ মূল কাৰণটো প্ৰথম কথা আহিল যে গুৰুজনাৰ তিৰুভাৱ তিথি ভাদ মাহত পৰে আৰু মাধৱদেৱ পুৰুষ গুৰুজনাৰো তিৰুভাৱ তিথি ভাদ মাহত পৰে
আৰু পূৰ্ণকৃষ্ণ ভগৱন্তৰ জন্মযাত্ৰা উৎসৱটো ভাদ মাহত পৰে। গতিকে এই ভাদ মাহটো সেইকাৰণে অতি পবিত্ৰ মাহ বুলি ধৰা হয়। সেইকাৰণে শাওণ আৰু ভাদৰ সংক্ৰান্তিৰ দিনাৰ পৰাই আমাৰ সমাজত বা গোটেই অসমতেই হয়, সেইদিনাই প্ৰায়বিলাক ধৰ্মানুষ্ঠানত বিশেষকৈ নামঘৰ সত্ৰ এইবিলাকত নাম ৰখাৰ ব্যৱস্থা থাকে। আৰু সেই পৰম্পৰা ৰক্ষা কৰি আমাৰ ঢলপুৰীয়া খেল সমাজেও আজিকোপতি আমি ঢুকি পোৱাৰ দিনৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে এই ভাদ মাহৰ পাল নাম ৰক্ষা কৰাটো আমি পাই আহিছোঁ। আৰু ভাদ আৰু আহিনৰ যিটো সংক্ৰান্তি হ'ব সেইদিনা আমাৰ নাম সামৰা হ'ব, কিন্তু নাম সামৰা আমাৰ উৎসৱ হ'ব। আৰু তাত এখন ডাঙৰ ভাওনা হ'ব, যিখন ভাওনা হয় ৰামায়ণৰ পৰা, নহয় মহাভাৰতৰ পৰা, নহয় পুৰাণৰ পৰা। এইবাৰে আমি এতিয়া পুৰাণৰ পৰা এখন নাটক লৈছোঁ। নাটখন বেছ মনোৰম হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ অলপ অভিজ্ঞ পূৰ্ব অভিনয় কৰা কিছু লোকক আমি তাত সংযোগ কৰিছোঁ ভাও কৰিবৰ কাৰণে। সেইসকলে ধুনীয়া অখৰা সদায় গধূলি কৰি থকা আমি প্ৰত্যক্ষ কৰি আছোঁ। গতিকে সেইখন হ'ল কাল যৱন বধ, অৰ্থাৎ মচুকুন্দৰ স্তুতি অংশৰ পৰা সেই পুৰাণৰ কাহিনী এইটো। গতিকে সেই নাটখন এইবাৰ আমাৰ ৰাইজে হাতত লৈছে। সুবিধা পাই আৰু এটা কথা আপোনাৰ পৰা জানিব মন গৈছে যে এইটো হৈছে ইয়াৰ সৈতে সংযুক্ত হয়নে নহয় মই নাজানো, যে আমাৰ ভকতসকলৰ যে ত্ৰিবস্ত্ৰ হয়নে, এই ত্ৰিবস্ত্ৰখন অকণমান কওকচোন। সেই বস্ত্ৰখিনি আমাৰ ভকতনীসকলে নামতীসকলে বা আয়তীসকলে ল'ব পাৰে নে নোৱাৰে অকণমান কওকচোন। ত্ৰিবস্ত্ৰ কোনকেইখন অকণমান কৈ দিয়কচোন মোক। তিনি বস্ত্ৰ সম্বন্ধে আমি কি ক'ম। তিনি বস্ত্ৰৰ প্ৰথম কথা আহিল সত্য, শৌচ, ক্ষমা। এই গুণকেইটা প্ৰকাশ পাবৰ কাৰণেই তিনি বস্ত্ৰ। মানে ইয়াত আমাৰ সত্যৰ প্ৰতীক হ'ল বগা, শৌচ, ক্ষমা, দয়া। এইখিনিৰ কাৰণেই তিনি বস্ত্ৰ ধাৰণ কৰি আমাৰ তেতিয়া মনলৈ এটা ঈশ্বৰৰ প্ৰতি আকৰ্ষণীয় ভাৱ আহে, আধ্যাত্মিকভাৱে মনটো আমাৰ আপ্লুত কৰি তোলে। এইখিনি কথাৰ কাৰণেই মানে ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ আহিবৰ কাৰণেই এইটো কৰে বুলি আমি সাধাৰণভাৱেহে কথাটো কৈছোঁ। ইয়াৰ আধ্যাত্মিক দিশটো এনেকৈ আমি নিউজ চেনেলত ক'বলৈ অকণমান নিশ্চয় অকণ অসুবিধা আছে। তথাপি আকৌ এটা কথা মই জানো যে আমাৰ আয়তীসকলে চেলেংখন ল'ব পাৰে নে নাপায়? চেলেং লয়েই। আজিকালি বহুতেই ক'ব খোজে যে মানে আমাৰ আয়তীসকলে চেলেংখন ল'ব নালাগে বুলি কয়। নাই, আমাৰ চেলেং লয়, আয়তীসকলে লয়। আয়তীসকলে আমাৰ বিশেষকৈ আন কাষে পৰ্যায়ৰ বহা আয়তীসকলে এই বিশেষকৈ বোৱাৰী শ্ৰেণীৰ যিসকল হয় নতুন বোৱাৰী, সেইসকলে তেনেকৈ নলয়। কিন্তু মূল যিসকল আমাৰ শাৰীৰ হিচাপ থাকে, মূল ঢোলত যিসকল বহে সেইসকলৰ চেলেং থাকে। বিশেষকৈ মূল নামত যিগৰাকী আই বহিব, যাক আমি নাম লগোৱানী বুলি কওঁ, সেইগৰাকী চেলেংখন অপৰিহাৰ্য। চেলেংখন থাকিবই লাগিব আৰু ৰিহা থাকিব লাগিব। ৰিহা আৰু চেলেং এই দুটা বস্তু অপৰিহাৰ্য। আৰু এটা কথা শেষত, আপুনি ইমান ধুনীয়া তথ্য দি আছে, সেইকাৰণে আপোনাক লগ পাই মোৰ কথা জানিবই মন গৈছে। আৰু ইয়াৰ পৰা বেছি দূৰত বৰদোৱা নহয় হয়নে? গুৰুজনাৰ প্ৰভাৱ নিশ্চয় ইয়াত পৰিলে। নিশ্চয় আছে। হয়নে? যে গুৰুজনাৰ আপোনালোক যে গায়ন বায়ন আছে ষোলগুৰি সত্ৰৰ আৰ্হিতহে আমাৰ গোটেইখিনি হয়। যিটো বৰদোৱাত আমাৰ বৰফাল সৰুফাল বুলি যে কয়, এই আমাৰ সৰুফালৰ আৰ্হিটো ইয়াত চলি আছে। ঠিক আছে, বহুত ভাল লাগিল। সৰুফালৰ লগত আমাৰ সম্পূৰ্ণ, আনকি খোল বাদ্যবিলাকো নৰোৱা আৰু ষোলগুৰি অকণমান প্ৰভেদ আছে কেইটামান চাপৰ, কিন্তু সেই প্ৰভেদটো মানে আমাৰ ইয়াত কেৱল দেখিবলৈ পোৱা নাযাব। সেইকাৰণে আমি একত আছোঁ, সেইটোৱে হৈছে আমাৰ ষোলগুৰি। আমি ষোলগুৰি মতে গোটেই কৰ্মবিলাক কৰোঁ। আৰু বৰদোৱাৰ লগত আমাৰ ওতঃপ্ৰোত সম্বন্ধ আজি প্ৰায় 2 বছৰ হোৱা নাই। বৰ্তমান যিজন সত্ৰাধিকাৰ আৰু পৰিচালনা সমিতিৰো সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, তেখেত
আমাৰ ইয়াত আহিছে, আহি কিবা কিবি অলপ সেৱা ধৰি গৈছে আৰু দৌল মন্দিৰ প্ৰদৰ্শন কৰি গৈছে। এনেকৈ তেখেতে ওতঃপ্ৰোতভাৱে আমাৰ লগত কথা পাতি এনেও তেখেত আকৌ আৱেগিকভাৱে আমাৰ বিশেষ সময় আছে। তেখেত আমাৰ মানে বন্ধু হয়, সেইফালৰ পৰা অধিকাৰ হিচাপে যথেষ্ট সেই তেখেতেও আহি আমাৰ সমাজ পৰিদৰ্শন কৰি গৈছেহি। তাতোতকৈ ডাঙৰ আমাৰ কাৰণে আনন্দৰ খবৰ, যেতিয়া বটদ্ৰৱাই শংকৰ উৎসৱ পালন কৰে, শংকৰ উৎসৱৰ যিটো আকৰ্ষণীয় কৃষ্টিমূলক শোভাযাত্ৰা প্ৰদৰ্শন কৰে, সেই শোভাযাত্ৰা প্ৰায়ে আমাৰ এই ঢলকুৰীয়া গাঁৱৰ মাজেৰে অতিক্ৰম কৰে আৰু আমাৰ এই নামঘৰতে খন্তেক জিৰণি লৈ আমি অকণমান সামান্য জলযোগেৰে সৈতে সেই যাত্ৰীসকলক আপ্যায়ন কৰিবলৈ পাওঁ। সেই ক্ষেত্ৰত আমি সুখী। ঠিক আছে বাৰু, ভাল লাগিল। সকলৰ শুভ নামকেইটা জানিবলৈ যত্ন কৰিছোঁ। আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰী নৰনাথ বৰা। আপুনি কি নামঘৰীয়া, কি বিষয় বাবদ আছে কৈ দিয়ক। বৰ্তমান নামঘৰ দৌল মন্দিৰৰ চাকি বন্তি জ্বলোৱা সেই ভাগত চলাই আছোঁ। ঠিক আছে, আপোনাৰ নামটো কওক। সুৰেন্দ্ৰ শইকীয়া। আপুনি নামঘৰৰ বা কি বিষয় বাবদ আছে? নামঘৰৰ পৰা মানে এতিয়া নাই, বৰ্তমান কামত একো। হয় হয়, আপুনি গাঁৱৰ জ্যেষ্ঠ আৰু এগৰাকী। হয় আপুনি কৈ দিয়ক। কাম কৰিছিলোঁ। হয় হয়, ঠিক আছে। আপোনাৰ নামটো কওক। সোমেশ্বৰ শইকীয়া। তেখেত কি বাবদ আছে? নামঘৰীয়া। তেখেতক আপোনালোকে চিনি পাইছেই সুন্দৰকৈ। তেখেতে গোটেই মানে বৰ্ণনা ভাগ আগবঢ়াইছে। হয় হয়, আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰী নিতেন শইকীয়া। আপুনি কোন? মই এতিয়া নাম লোৱা ভাৱত। বঢ়িয়া, সুন্দৰ। এয়া মই সত্ৰাধিকাৰ বুলি গম পাইছোঁ। শ্ৰী শ্ৰী মৰাগুৰি সত্ৰৰ সত্ৰাধিকাৰ মোৰ নাম ধৰে শ্ৰী নয়ন মহন্ত। হয় হয়, ঠিক আছে, ভাল লাগিল। আপোনাৰ নাম? মই এই ঢলকুৰীয়া অনন্ত নামঘৰৰ নাম লগোৱা। হয়, মোৰ নাম শ্ৰী কুশৰাম শইকীয়া। ঠিক আছে, ধন্যবাদ। আপোনাৰ নামটো কওক। শ্ৰী নন্দেশ্বৰ শইকীয়া। মই ঢলকুৰীয়া খেলৰ গায়ন। ঠিক আছে, জ্যেষ্ঠ গায়ন। হয়, আপোনাৰ নাম? নমস্কাৰ, মই খেলৰ বৰ্তমান এইবাৰ নতুনকৈ গায়ন হৈছোঁ। শ্ৰী ভূপেন চন্দ্ৰ শইকীয়া। ঠিক আছে, ময়ো আপোনালোকক গোটেই কেইজনকে আমাৰ ফালৰ পৰা সেৱা ধৰিছোঁ। ভাল লাগিল আপোনালোকৰ সৈতে কথা পাতি, আপোনালোকৰ গাঁৱৰ ইতিহাস গম পালোঁ গোটেইখিনি। ধন্যবাদ। আমিও অসমৰ ৰাইজৰ হৈ আপোনালোকে পুনৰ আমাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। গায়ন গাঁৱৰ নামঘৰ। মই অলপ সোনকালে আহিলোঁ যদিও তেখেতসকলে গোপিনীসকলে নাম ধৰিব হেনো আবেলি 3মান বজাৰ পৰা। মই এগৰাকী গাঁৱৰ ব্যক্তিক লগ পাইছোঁ। প্ৰথমতে আপোনাৰ শুভ নামটো কওক। মোৰ নাম শ্ৰী উমেশ বৰুৱা। হয়, মই য'ত থিয় হৈ আছোঁ এতিয়া এই জেগাখিনিৰ নাম কি বুলি কয়? গায়ন গাঁও। গায়ন গাঁও ন? এই ভাগ নামঘৰ কি নামঘৰ বুলি কয়? তেনেহ'লে তাৰ কিবা এটা অৰ্থ থাকিব লাগিব। থাকিব, কিন্তু মই আপোনাক ক'ব নোৱাৰিম। হয় হয়, মোতকৈ ধৰক মানে কি জ্যেষ্ঠসকলে। কোনফালে যাব পাৰি নামঘৰলৈ? হয় হয়, ভাল লাগিছে। হয় হয়। সকলোকে আমাৰ ফালৰ পৰা নমস্কাৰ জনাই লৈছোঁ। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ গায়ন গাঁৱত। জাজুৰীৰ এখন বিখ্যাত গাঁও গায়ন গাঁও বুলি কয়, আৰু সেই গায়ন গাঁৱৰেই
কেইবাটাও চুবা আছে, নামঘৰবোৰো বেলেগ বেলেগ নামেৰে নামকৰণ কৰি লৈছে তেখেতসকলে। তাৰ মাজৰে মই ইতিমধ্যে নাতি দূৰত গায়ন গাঁৱৰ যিটো নামঘৰ এৰি থৈ আহিছোঁ। প্ৰথমতে মই তেখেতসকলক দেখুৱাব বিচাৰিছোঁ এয়া গাঁৱৰ জ্যেষ্ঠসকল। প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ শুভ নামটো কওক। মোৰ নাম দেৱকান্ত বৰুৱা। হয় হয়, জাজৰি নহয়নে? জাজৰি গায়ন। এতিয়া মোক কওকচোন যে মই নাতি দূৰত মানে এৰি থৈ আহিছোঁ যে গায়ন গাঁৱৰ নামঘৰ এটা পাইছোঁ। মোৰ অহাৰ লগে লগে এটা ভাৱ হৈছে, গায়ন গাঁও বুলি কোৱাৰ লগে লগে গায়ন নিশ্চয় থাকিব লাগিব, হয়নে? নিশ্চয় আছিলে। এতিয়া গায়ন গাঁৱৰ নামটো কেনেকৈ হ'ল অকণমান কৈ দিলে ভাল লাগিব। আগত এইখন আপাৰৰ পৰা আহি ইয়াত বহুত জংঘল আছিলে, জংঘল সোপা ভাঙি জাজ বহুত আছিল কাৰণে জাজৰি নাম হ'ল। জাজৰি নাম হৈ আমাৰ এই খেতিৰ তাৰমানে সাংস্কৃতিক দিশত মানে গায়ন বায়ন আদি কৰি মেজৰিটি মানুহ আমাৰ ইয়াত আছিলে। গতিকে গায়ন হিৰণৰ উৎপন্ন আমাৰ এইখিনিতেই হৈছে। গতিকে সেই নাম লৈ আমাৰ এইখিনি অঞ্চলৰ নাম গায়ন গাঁও হ'ল। হয়, একেবাৰে পুৰণা গায়নজনৰ নাম যিগৰাকী স্বৰ্গগামী হ'ল এজনৰ নাম কওকচোন, এজন দুজনৰ। নৰহৰি বৰুৱা আছিল। হয় হয়, তেওঁলোকক আমি শ্ৰদ্ধা জনাইছোঁ, হয়নে? তেওঁ য'তেই আছে ত'তেই শান্তিৰে থাকক। হয় হয়, ঠিক আছে বাৰু, আমি গায়ন গাঁৱৰ নামটোৰ বিষয়ে জানিলোঁ। এতিয়া আহিছোঁ মই য'ত থিয় হৈ আছোঁ এতিয়া, এই নামঘৰ ভাগ আপোনালোকে দেখিছে, মালৰ খেলৰ নামঘৰ। আপোনাৰ শুভ নামটো কওক। মোৰ নাম শ্ৰী সোমেশ্বৰ বৰুৱা। হয় হয়, এতিয়া কওকচোন যে এই গাঁওখনৰ নামটো জাজৰিটো হয়েই বাৰু, হয়নে? গায়ন গাঁৱৰ চুবাটোৰ মালৰ চুবা নামঘৰ, হয়নে? কিয় হ'ল মালৰ খেলৰ নামঘৰ? মালৰ খেলৰ নাম মাল মানে এই আহোম ৰজাৰ দিনত, তেতিয়াতো ধৰক মানে যুদ্ধ বিগ্ৰহবিলাক বহুত হৈছিলে, ইয়াতে তাৰমানে বহুতখিনি মাল থাকি গ'ল তেতিয়াৰ দিনত। মল্ল যুঁজাৰু আৰু মল্ল যুঁজাৰু বিলাক সেই মানুহখিনিৰ নামেৰে সৈতে তাৰমানে সেই মানুহখিনিয়ে এষ্টাব্লিছ এই নামঘৰ কৰিছিলে বোধ কৰোঁ। গতিকে তেখেতসকলৰ নামেৰে সৈতে এই মালৰ শব্দটো খেলটোত লাগি থাকিল। ঠিক আছে, বহুত ভাল লাগিছে। আন এগৰাকী গাঁৱৰ জ্যেষ্ঠ ব্যক্তি লগ পাইছোঁ। কেনে অনুভৱ হয় জাজৰি জন্মগ্ৰহণ কৰি আপোনাৰ অনুভৱ কেনেকুৱা? হয় হয়, জাজৰি এখন বিখ্যাত গাঁও, হয়নে? স্বাধীনতা সংগ্ৰামী আছিলে জাগি এই জাজৰি। এই দুজনৰ নাম কওকচোন, কোন কোন আছিলে? হয় 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 হয়, ঠিক আছে, হঠাৎ সুধিছোঁ, বেয়া নাপাব। হয়, এখেতক মই লগ পাইছোঁ ধুনীয়াকৈ। এয়া এখেত হৈছে গাঁৱৰ জ্যেষ্ঠ ব্যক্তি আৰু এই নামঘৰৰ তেখেতে পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্বত আছে। আপোনাৰ শুভ নামটো কওক। শ্ৰী অনিল বৰুৱা। হয় হয় হয়, কওকচোন বাৰু, গাঁওখনত জন্মগ্ৰহণ কৰি ভালেই লাগে আৰু গাঁও উন্নয়নৰ বাবে কেনেকুৱা ব্যৱস্থা যথেষ্ট ঘন। হয়, গতিকে ইয়াৰ যোগাযোগ জনবসতিকে আদি কৰি যথেষ্ট উন্নত মানদণ্ড। গতিকে ইয়াৰ বসতিবিলাক যথেষ্ট আত্মীয়তা আছে, ভাল লাগে, পৰম্পৰাগতভাৱে ইতিহাস আছে, গতিকে যথেষ্ট সুন্দৰ। গতিকে ইয়াত কোনো মানে সন্দেহ নাই, এটা খুব মিলাপ্ৰীতি সম্প্ৰীতি সংস্কৃতি জড়িত হৈ পেলাই অঞ্চলটি বসতি হৈ। আপোনালোকৰ নামঘৰত কিমান ঘৰ মানুহ জড়িত হৈ আছে? আপোনাৰ 55 ঘৰ মান। হয়, ঠিক আছে, বহুত ভাল লাগিল আপোনালোকৰ পৰা এই তথ্যখিনি পাই। কি বুলি ক'ম এতিয়া, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। কষ্ট অকণমান দিলোঁ, বেয়া নাপাব। এইখন হৈছে শ্ৰী শ্ৰী কুঢ়িমাৰী সত্ৰ, স্থাপিত 1742 জাজৰি গায়ন গাঁও, নগাঁও জিলাৰ। মই অকণমান ভিতৰলৈ যাবলৈ যত্ন কৰিছোঁ। অকণমান এইখিনি মই বৰ্তমান উপস্থিত আছোঁ কুঢ়িমাৰী সত্ৰৰ নৰুৱা সত্ৰ, নহয়? হয়, নৰুৱা
বেকেটৰ ভিতৰত হয় হয় আপোনাৰ শুভ নামটো কওক মোৰ নাম শ্ৰী দীনেশ কুমাৰ মহন্ত হয় হয় আপুনি সত্ৰাধিকাৰ চাগে এতিয়া মই সত্ৰাধিকাৰ নহয় মই সত্ৰীয়া বুলি পেলাই সত্ৰাধিকাৰ মানে বিষয় বা ল'ব লাগিব হয় 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 আৰু মই এতিয়া কৰ্মসূত্ৰে বা এনেকৈ কিবা বাহিৰত থকাৰ কাৰণে বৰ্তমানে মই গোলাঘাটত থাকোঁ হয় হয় কিন্তু এইখন মোৰ সত্ৰ হয় হয় আৰু মই ভাদ মাহটো মই ইয়াত তাতো মই নিজাকৈ নিজস্ব নামঘৰ অকণমান আছে আৰু নিজৰ গুৰুধৰ্ম ৰক্ষা কৰিব পুৱা সন্ধ্যাত গ্ৰহণ কৰোঁ ঠিক আছে মোৰ জানিব মন গৈছে আপুনি সুন্দৰকৈ কৈছে এয়া গুৰুজনাৰ পদশিলা কওকচোন অকণমান এই বিষয়ে পদশিলাৰ বিষয়ে এই সত্ৰভাগ হ'ল এই সত্ৰভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৰনাতি পুৰুষোত্তম ঠাকুৰদেৱৰ জীয়ৰ পৰা বহা সত্ৰ হয় হয় আৰু এই পুৰুষোত্তম ঠাকুৰৰ তেখেতে 3গৰাকী বিয়া কৰিছিলে ডাঙৰগৰাকী অনন্ত প্ৰিয়া আই তেখেতক ইন্দ্ৰজিৎ গাভৰুগিৰিলৈ বিয়া দিছিলে ইন্দ্ৰজিৎ গাভৰুগিৰি তেখেত এজন পণ্ডিত লোক আছিলে আৰু তেখেতে কথাগুৰু চৰিত ৰচনা কৰিছিলে গতিকে সেই তেখেতসকলৰ পৰিণতিৰ দ্বাৰা শুকদেওৰ দ্বাৰা উজনি অসমৰ কুঁহিমাৰী নামৰ বিলৰ পাৰত এই সত্ৰভাগ প্ৰতিষ্ঠা হৈছিল কিমান চনত হৈছিলে এইটো আপোনাৰ 1500 বাটচৰাতে লিখা আছে চাগে বাটচৰাত ইয়াত প্ৰতিষ্ঠা হেৰি আছে কিন্তু আগৰখিনি আৰু 1572 মানত হয় হয় উজনি অসমত কুঁহিমাৰী বিল নামৰ বিলৰ পাৰত এই সত্ৰভাগ প্ৰতিষ্ঠা হৈছিলে তাৰপিছত মানৰ আক্ৰমণৰ সময়ত তদানীন্তন সেই সত্ৰৰ সত্ৰাধিকাৰ তেখেতে লগত কেইজনমান গায়ন বায়ন লৈ আহি প্ৰায় 200 বছৰৰ আগত এই জাজৰি ইয়াতে জাজ কাটি ইয়াত সত্ৰভাগ পুনৰ প্ৰতিষ্ঠা কৰিলে ইয়াত পুনৰ প্ৰতিষ্ঠা কৰাৰ চনটো হৈছে 1700 লেখা আছে 1742 চকত ইয়াত প্ৰায় 200 বছৰ হ'ল ইয়াত মানে স্থানান্তৰিত হৈ তাৰমানে কুঁহিমাৰী বিলৰ পাৰৰ পৰা সত্ৰভাগ মানুহৰ আক্ৰমণৰ সময়ত গৈছিলেগৈ গাংমুৰ থানত কিছু দিন থকাৰ পিছত জাজৰিলৈ আহিলে জাজৰিত আহি পেলাই স্থাপন কৰিলে তাৰপিছত এই লগত অহা গায়নসকল এই সত্ৰৰ দাঁতিতে বহিছিলে গতিকে এই গাঁওখনৰ নাম গায়ন গাঁও তাৰ এই সত্ৰৰ তদানীন্তন সত্ৰাধিকাৰ ঘনকান্ত দেৱ তেখেত অপুত্ৰক অৱস্থাত স্বৰ্গগামী হয় হোৱাতে তেখেতৰ মাতৃ তেখেত হ'ল নৰুৱা বৰদোৱাৰ জীয়ৰী লক্ষণাৱতী আই ওৰফে পানীখাইটি আই তেখেতে আমাৰ ককা সৰ্বানন্দ আটাক এই বৰদোৱাৰ পৰা লৈ অহাৰ কথা ভাবিলে সত্ৰভাগৰ বন্তিগছ জ্বলাই ৰাখিবৰ কাৰণে ভকত বৈষ্ণৱক ক'লে সকলো ভকত বৈষ্ণৱ গৈ বৰদোৱাৰ পৰা মানে খোলে প্ৰসংগৰে সৈতে তেখেতসকলক লৈ আহিলে আহি পেলাই ইয়াতে সত্ৰভাগ স্থাপন কৰি ইয়াতে বন্তিগছ পৰম্পৰা ৰক্ষা কৰি জ্বলাই ৰাখিছে আৰু তেতিয়া আমাৰ আবুৱাই অৰ্থাৎ আমাৰ ককা পত্নী তেখেত হ'ল লৈছোবা কালখিলা সত্ৰৰ ভূমিকান্ত আটাৰ জীয়ৰী আমাৰ সৰ্বানন্দ আটা আৰু আমাৰ তেখেতৰ আবুৱাইৰ নাম আছিলে শয়ন্দি আই তেখেতসকলে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ইয়াত 14 প্ৰসং ৰক্ষা কৰি প্ৰাতঃ প্ৰসঙৰ পৰা ধৰি ৰাতিলৈকে আৰু ইয়াতে আমাৰ এই পথাৰৰ সিফালেদি দৌল আছিলে দৌল মন্দিৰ আছিলে ইয়াত সেই দৌলত তাতে ফাকুৱা আদি দৌল উৎসৱত পাতল কৰা হৈছিল ইয়াতে পদ আছে হয় বংশীবদন গোবিন্দ মূৰ্তি আছে আকৌ চতুৰ্ভুজ মূৰ্তি আছে ইয়াতে এতিয়া বৰ্তমানৰ মানুহৰ অভাৱ আৰু বিভিন্ন কাৰণত বিভিন্ন অনুষ্ঠান আদি পতাত অসুবিধাও আহি পৰিছেগৈ ইয়াতে সত্ৰত পূৰ্বৰ পৰম্পৰা আছিলে কি প্ৰাতঃ প্ৰসংগ হ'ব পুৱাত তাৰপিছত পুৱা আইসকলৰ প্ৰসংগ তাৰপিছত দুপৰীয়া ডেৰপৰীয়া প্ৰসংগ বিয়লি আইসকলৰ প্ৰসংগ আৰু বিয়লি প্ৰসংগ আৰু সন্ধ্যাপৰত
পদশিলাত গুণ গোৱা, গুণমলা, ভটিমা, দেৱভটিমা, লীলামালা, চপয়, টুটয় সেইখিনি পাঠ কৰাৰ পিছত পদশিলাত প্ৰসংগ হ'ব। পদশিলাত প্ৰসংগ হোৱাৰ পিছত কীৰ্তন ঘৰত নাম প্ৰসংগ হ'ব। পৰম্পৰা আছিলে আৰু সেই পৰম্পৰাৰ সৈতে যথাৱত আজি পৰ্যন্ত সেইখিনি ৰক্ষা কৰা হৈছে। কিন্তু অন্যান্য উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত আপোনাৰ ধৰি লওক দৌল উৎসৱ আমাৰ পিতৃ বিয়োগ হোৱাৰ পিছত ইয়াত মানুহৰ অভাৱ, এটা অনুষ্ঠান পাতিবলৈ বহুত মানুহ লাগে আৰু কালক্ৰমত সেই দৌল মন্দিৰ তাত বাঁহ খেৰৰ আছিলে, এতিয়া হাবি জংঘল হ'ল, ইফালে সিফালে মানুহৰ ঘৰ হ'ল, পুখুৰী হ'ল, কিবা হ'ল। এই দৌল উৎসৱ মানে ইয়াতেহে গোবিন্দক আকৌ অৰ্পণ কৰি, আগতে হৈছে 3 দিনীয়াকৈ দৌল উৎসৱ পতা হয়। আকৌ গুৰু কীৰ্তনৰ তিথি তেনেকৈ হয় ভাদ মাহত ইয়াত বিশেষ ধৰণে নাম ৰখাৰ পৰম্পৰা আছে। ভাদ মাহটোত পাল নামৰ আৰ্হিত নাম ৰখা হয়। আৰু আপোনাৰ পুৱা আইসকলৰ প্ৰসংগ, দুপৰীয়া প্ৰসংগ, বিয়লি আইসকলৰ প্ৰসংগ, আকৌ ৰাতিৰ প্ৰসংগ। আৰু ৰাতিৰ প্ৰসংগৰ অন্তত ভাগৱত পাঠ, নৈমিত্তিক পাঠটোত সত্ৰত থাকেই। সেই পাঠ নাম ডকা হয়। আৰু ভাদ মাহৰ এই শাওণৰ সংক্ৰান্তিৰ দিনাখন নামৰ টোপোলা বান্ধি মাহজোৰাৰ নাম ৰখা হয়। আৰু ভাদ মাহত কোনো প্ৰসংগত জয় দিয়া নহয়। আৰু ভাদ মাহৰ নাম সামৰণিত নাম প্ৰসংগৰ অন্ততহে জয় দিয়া হয়। আৰু তাৰোপৰি ইয়াতে গুৰু দুজনাৰ তিথি মাধৱদেৱ পুৰুষ আৰু শংকৰদেৱৰ তিৰুভাৱ তিথি জন্মাষ্টমী পালন কৰা হয়। জন্মাষ্টমীৰ পিছত পাছতি, আইসকলৰ পাছতি হয়। আৰু ইয়াত নাম প্ৰসংগৰ একোটা আৰ্হি আছে। ইয়াত যেনেকৈ ধৰি লওক জন্মাষ্টমী নোহোৱালৈকে শিশুলীলা গাব নোৱাৰে, শিশুলীলাৰ পিছৰ কীৰ্তনখিনি গোৱাৰ পৰম্পৰা নাই। আৰু কোন তিথিত কি গাব, কোনজন কীৰ্তন গাব, আইসকলে দিহা দিয়ে, কি দিহা গাব, সেই উপলক্ষ মতে দিহা গাব। আৰু নাম প্ৰসংগৰ আৰ্হি আছে, কোনদিনাখন কি কীৰ্তন গাব, কোনদিনাখন কি ঘোষা গাব। আৰু নাম প্ৰসংগৰ আৰু পুৰুষৰো নাম প্ৰসংগৰ ভাদ মাহত আৰ্হি আছে। ইয়াতে পুৰুষৰো দিহা গায় প্ৰসংগত। এতিয়া ঈশ্বৰ নিৰ্ণয়ৰ ঘোষাৰে সৈতে প্ৰসংগ আৰম্ভ কৰিব। তাৰপিছত দুজন কীৰ্তন গাব, কীৰ্তন গাই তাৰপিছত ঘোষা গাব, নঘোষা গাই পেলাই সামৰে। তাৰ এটা সুকীয়া সুৰ আছে। হয়, অকণমান দিব পাৰিবনে? সুৰ আছে, ধৰি লওক ভাল লাগিব। আৰু এতিয়া ধৰি লওক মাধৱ পুৰুষোত্তম দেৱ, পুৰুষোত্তম দেৱ, চতুৰ্ভুজ দেৱৰ চৰণে কৰো। তাৰ লগত থাকোঁ, কীৰ্তনৰ লগত সংগতি থকা কীৰ্তনৰ লগত পদ দিব। আৰু ঠিক তেনেকৈ গালে এতিয়া ধৰি লওক কংসবধৰ কথা আছে। যেনেকৈ শিশুলীলা কীৰ্তন দিছে, যেনেকৈ জাকলৈয়া জাস কংস সোণৰে অজ্ঞান, সোণৰে অজ্ঞান, এহিৰ অষ্টম পুত্ৰে তোৰ লৈব প্ৰাণ। এই শিশুলীলা কীৰ্তন দিছে। বৰিষে কণিকা মেঘে ওপৰত গাজে, ওপৰত গাজে, কণায়ে ধৰিল ছত্ৰ আহিষৰ পৰা। বৰিষে কণিকা মেঘে ওপৰত গাজে, ওপৰত গাজে, কণায়ে ধৰিল ছত্ৰ আহিষৰ পৰা। জাকলৈয়া জাস কংস সোণৰে অজ্ঞান, সোণৰে অজ্ঞান, এহিৰ অষ্টম পুত্ৰে তোৰ লৈব। এহিৰ অষ্টম পুত্ৰে তোৰ লৈব প্ৰাণ। সেই আৰ্হিত ভাদ মাহৰ সন্ধ্যাত
প্ৰসংগ তেনেকৈ হয় বহুত বহুত ভাল লাগিছে আজি মোৰ কাৰণেও বহুত নজনা কথা জানিছোঁ শেষত মোৰ আপোনালৈ প্ৰশ্ন যে সত্ৰখনৰ কিবা অভাৱ অভিযোগ তেনেকুৱা আপোনালোকৰ কি পৰিৱেশত কেনেকৈ আছে অকণমান অভাৱ অভিযোগ আমি সত্ৰলৈ বুলি পেলাই কোনো চৰকাৰী অনুদান আজিলৈকে আমি বিচৰাও নাই লোৱাও নাই সত্ৰৰ আমাৰ যিখিনি অনুগামী ভকত বৈষ্ণৱ আছে সত্ৰৰ কীৰ্তন ঘৰত আলম কৰি এখন খেল আছে সেই খেল ভকতসকলে এখন কমিটি পাতি পেলাই নাম প্ৰসংগ আদি পৰিচালনা কৰে আৰু মোৰ 2 নম্বৰ ভাইটি তেওঁ সত্ৰত নাম প্ৰসংগ চলায় ডেকা সত্ৰীয়া তেওঁ সেই ৰাইডিঙলৈ গৈছে তেওঁ আৰু আমাৰ পদশিলাত হৈছে কি পদশিলাত বস্তু কাৰণ মালা বস্তু লোৱাৰ গোসাঁইসকল আমাৰ 4 সত্ৰীয়া গোসাঁই 4 সত্ৰ বুলি পেলাই ক'লে মহাপুৰুষা 4 সত্ৰ নৰুৱা শলগুৰি দীঘলী চামগুৰি এই 4 সত্ৰৰ গোসাঁই মালা বস্তু লোৱা সেই 4 সত্ৰীয়া মালা বস্তু লোৱা গোসাঁইসকলৰ দ্বাৰাহে পদশিলাৰ কৰ্মখিনি কৰা হয় দুৰ্ভাগ্যৰ কথা আৰু সৌভাগ্যৰ কথা 1983 চনত আমাৰ পিতৃ বিয়োগ হৈছে তাৰ পৰা আমিও বিভিন্ন কামত পঢ়া শুনা কৰি আমি বাকী ভাইসকল সৰু মই যেনে গ্ৰেজুৱেশ্যন লৈছিলোঁ এটা চাকৰিত সোমালোঁ স্কুলত সোমালোঁ আকৌ পুলিচত কাম কৰিলোঁ বাহিৰে জীৱন জীৱিকাৰ কাৰণে মোৰ আইগৰাকীয়ে কিন্তু 35 বছৰ কাল আজি 3-4 বছৰৰ পৰা তেখেতে নাম প্ৰসংগত বহিব নোৱাৰা হৈছে তথাপিতো সৰু ক্ৰিয়া এখন লৈ পেলাই বহে 35 বছৰ কাল তেখেতে এই সত্ৰ আজি 35 বছৰ নাই আজি 40-45 বছৰ মোৰ আইগৰাকী তেখেতৰ তত্ত্বাৱধায়ক বৰ্ধায়ক সত্ৰাধিকাৰ হিচাপে সত্ৰা অধিকাৰিণী হিচাপে আছে গতিকে আইগৰাকী আছে গতিকে আমি বিষয়ভাৱৰ কথাটো নহয় আমাৰ ধৰ্ম পৰম্পৰা গুৰু কৃষ্টি যাতে ৰক্ষা হওক গতিকে সেইখিনি তেখেতে সেই মহিলাগৰাকীয়ে কিন্তু সত্ৰ গুৰি ধৰি পেলাই আছে আৰু ভকত বৈষ্ণৱৰ সহায় সহযোগ বা আৰু পদশিলাৰ প্ৰতি সকলোৰে শ্ৰদ্ধা আছে পদশিলা প্ৰভু মানে মহিমান্বিত যেনে আমি চলি আছোঁ বন্তিগছ জ্বলি থাকক সকলো আশীষ হওক আপোনালোকৰ শুভকামনা থাকক নিশ্চয় পৃথিৱীখন উঠি বুৰি গ'লেও কোনোবা ইয়াত নাথাকিলেও আমি ককা ইয়াৰ পৰা আহিছিলে গুৰুজনাৰ নাতি জীয়ৰীৰ পৰা হোৱা সত্ৰ আমি গুৰুজনাৰ নাতিৰ জীউ ধৰাডালৰ আমি নৰুৱা বৰদোৱাৰ বংশৰ গতিকে ভগৱন্তৰ বন্তিগছ জ্বলি থাকক ভগৱন্তৰ নাম বিস্তাৰিত আমিও আশা কৰিছোঁ পৃথিৱীত একো নহ'লেও কোনোবাইতো বন্তিগছ জ্বলাই ৰাখিব লাগিব হয়নে গতিকে সেই কামনা কৰিছোঁ আমি আপোনাৰ পৰা বহুত ধুনীয়া ধুনীয়া কথা শিকিলোঁ আৰু জানিছোঁ এই কথাখিনি গতিকে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কীৰ্তন ঘৰ কৃষ্ণ কৃষ্ণ এই আমি সন্মুখতে দুভাগ শিল দেখিছোঁ হয়নে কওকচোন এই শিল দুভাগ যেতিয়া সত্ৰৰ ভাগ উজনিৰ পৰা কুহিমাৰী বিলৰ পাৰৰ পৰা গৈ পেলাই গাংমুৰ পালেগৈ গাংমুৰ পৰা ইয়ালৈ আহিছে পদশিলাৰ লগতে ইয়াতে পুৰণি পুথি পাজি বহুতখিনি আছিলে তাৰ লগতে শিল বিভাগো আছিলে এইখিনি মোৰ জানিব মন হৈছে পুৰণি পুথি পাজি বুলি ক'লে সাঁচিপাতৰ পুথি আছে আপোনালোকৰ বহুতখিনি পুথি আছিলে তাৰমানে যেতিয়া ঘনকান্ত এটা চৰ্দি হ'ল ইয়াতে এজন আঁতৰি আছিলে উদাসীন আঁতৰি তেখেতে পুথি পাতিবিলাক অলপ মানে ইয়াৰ পৰা হস্তগত কৰিলে কৰি পেলাই তেওঁ ইয়াৰ পৰা গুচি গ'ল মাজুলী বৰএলেঙি সত্ৰ পালেগৈ সেই মিনাৰ মাতৰি বুলি কয় তেওঁ ঘূৰি নাহিলে ইয়াতে মই নিজে দেখিছিলোঁ আপোনাৰ মোবাইলটো যিমানখিনি এণ্ড্ৰইড মোবাইলটো সিমানটো চাইজৰ পুৰুষোত্তম ঠাকুৰেও নিজৰ হাতেৰে লেখা দশম মই নিজে স্বচক্ষে দেখিছিলোঁ কিন্তু মোৰ পিতৃবিয়োগৰ পিছত এই কাঠৰ বকচত আছিলে বহুত পুথি নষ্ট হৈ গ'ল আৰু কোনোবা ভকতেও ধৰি লওক পুথি চাইছে কৰিছে কিবা হৰণ ভগন হ'ল অৱশিষ্ট যিখিনি আছিলে সেইখিনি আমি আপোনাৰ এই শংকৰদেৱ কলাক্ষেত্ৰৰ জৰিয়তে কম্পিউটাৰাইজ পদ্ধতিৰে তাত সংগ্ৰহ কৰিলে ঠিক আছে তেনেকৈ আছিলে ব'লক আমি অকণমান সোমাই যাওঁ কৃষ্ণ 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 হয় মই এইখিনিৰ পৰা নাযাওঁ নেকি হয় নিশ্চয় সেৱা এটা কৰিম মই হয় ল'ম হয়
অকণমান আগলৈ যাওকচোন প্ৰভু। আপুনি বহি লওক। মই এটা কথা আপোনাৰ পৰা জানো, এই কথাটো মোৰ মাজে মাজে কেতিয়াবা অজ্ঞানতাৰ বশতও হ'ব পাৰে, যে আমাৰ কয় যে এইখন সিংহাসন কয় নে সাতোলা কয় নে কি কয় এতিয়া? সিংহাসন ন? এই কেইখলপীয়া হ'ব লাগে সিংহাসন? সিংহাসন এনেই 7 খলপীয়া হয়, 3 খলপীয়া থাকে, 5 খলপীয়া থাকে, এনে 7 খলপীয়া সপ্ত বৈকুণ্ঠৰ ভাৱনাৰে সৈতে সিংহাসন। আৰু সিংহাসনৰ এই খুঁটিকেইটাত কি কি থাকে অকণমান কৈ দিয়কচোন প্ৰভু। সিংহাসনত আপোনাৰ ধৰি লওক অলপ কশ্যপ, তাৰপিছতে হস্তি, তাৰপিছত সিংহ। হস্তি হৈছে গৰ্ব অহংকাৰৰ প্ৰতীক, সিংহ নাম সিংহ। গতিকে সিংহই তাক সেইখিনি দমন কৰিছে। ফলতে কথা হৈছে সপ্ত বৈকুণ্ঠৰ প্ৰতীক। ইয়াতে ভগৱন্তৰ বাংময়ী ৰূপ শ্ৰীমদ ভাগৱত ইয়াতে স্থাপিত আছে। ইয়াতে কিন্তু আমাৰ কীৰ্তন ঘৰত সাঁচিপতীয়া ভাগৱত ইয়াত আছে, এতিয়াও আছে। ইয়াতে সাঁচিপতীয়া নে সাঁচি বাকলি, গছৰ বাকলি, সাঁচিপাতৰ যিবিলাক সাঁচিপাত বুলি কওঁতে সাঁচি গছৰ বাকলি আৰু সাঁচিপতীয়া? পতীয়া নহয়, সাঁচি গছৰ বাকলি লিখা আছেনে? এতিয়াও আছে, এই ভাগ আছে ইয়াতে। বৰ সুন্দৰ, মোৰেই সৌভাগ্য বুলি ভাবিছোঁ, মই বিচাৰি ফুৰিছোঁ কীৰ্তন ঘৰত সেইভাগে আছে। হয়। তথাপি মই জানিব কিমান দীঘল কিমান বহল হ'ব সাঁচিপাতৰ পুথিভাগ? সেই বাকচ বগাত যিমানখিনি আছে ধৰি লওক এফুটমানৰ দীঘল, তাতে ডাঙৰ সৰহ ভাগৱতৰ ধৰি লওক বহুতখিনি থাকিব। ঠিক আছে, কিন্তু আমিতো খুলি মেলি নাচাওঁগৈ। হয়। ঠিক আছে, বহুত ভাল লাগিলে। শ্ৰদ্ধা জনাইছোঁ, ভক্তি জনাইছোঁ। আশীৰ্বাদ বৰ্ষণ কৰিব যাতে মোৰ যাত্ৰা সফল হয়। মই সেৱা এটি ল'ব বিচাৰিছোঁ। মই এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই যাম। তাতে ভকত বৈষ্ণৱসকল আছে, তেখেতসকলৰ মুখৰ পৰাই কিছু কথা জানিব বিচাৰিম। মই বৰ্তমান উপস্থিত আছোঁ নভেটি প্ৰাথমিক শাখাত, স্থাপিত 1962 চনৰ এই নামঘৰ ভাগ। নমস্কাৰ সকলোকে, আমাৰ ফালৰ পৰা আপোনালোকক সেৱা ধৰি লৈছোঁ। মই পুনৰ কৈছোঁ, মই এতিয়া নভেটি নামঘৰত উপস্থিত আছোঁ। কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিক লগ পাইছোঁ। ভাদ মাহৰ নামঘৰে যি মোৰ সোণালী যাত্ৰা, সেই সোণালী যাত্ৰাৰ এটা অংশ হিচাপে মই বৰ্তমান যিটো নামঘৰত উপস্থিত আছোঁ, সেই নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক মই লগ পাইছোঁ। তেখেতসকলৰ মুখৰ পৰা কিছু তথ্য জানিবলৈ যত্ন কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ শুভ নামটো কওক, পৰিচয়টো কওক। কৃষ্ণ জয়গুৰু শংকৰ। মই নভেটি প্ৰাথমিক শাখাৰ নামঘৰৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। নামটো? মোৰ নাম শ্ৰী বিদ্যুৎ খাটনীয়া। হয়। মই এটা কথা জানিব বিচাৰিছোঁ, মোৰ সদায় জানিবলৈ ইচ্ছুক হৈ থাকোঁ, যিহেতু আপোনালোকৰ গাঁওখনৰ নাম জাজৰি নভেটি গাঁও, হয়নে? কেনেকৈ নামটো নভেটি হ'ল অকণমান কৈ দিয়কচোন। আচ্ছা, আমি পূৰ্ব পৰম্পৰা হিচাপে আমি যিটো কথা জানি আছোঁ, আচলতে এই মানুহখিনি মানে অৰিজিনেলি আমাৰ জাজৰি গায়ন গাঁৱত আছিল। জাজৰি গায়ন গাঁৱত থকাৰ আগতে ক'ত আছিল মানুহখিনি? তাৰ জাজৰি গায়ন গাঁৱত আছিলে। তাৰ আগৰখিনি পূৰ্বতে বোধহয় যোৰহাট আপাৰ আছাম। এতিয়া কওক, সেইটো কথাও মই জানো। গতিকে যিহেতু দিনক দিনে পপুলেশ্যন বৃদ্ধিৰ কাৰণেই হওক বুলিয়ে ভাবিছোঁ, তেওঁলোকে এইখিনি আমাৰ কোনো বসতি নাছিলে, হাবি ভৰ্তি হৈ আছিলে মানে হেৰি। গতিকে তেওঁলোকে তাৰ পৰা মানুহ ইয়ালৈ উঠি আহি ইয়াত বসতি স্থাপন কৰিলে, হাবি বন কাটি। সেইকাৰণে নভেটি মানে নতুন ভেটি, নতুনকৈ ভেটি হিচাপে লৈ ইয়াত যিখিনি সেইকাৰণে এই গাঁওখনৰ নাম নভেটি হয়। এনে আপোনালোকৰ নামঘৰটোত কিমান মানুহ জড়িত হৈ আছে এতিয়া? আমাৰ এতিয়া গাঁও হিচাপে খেল কিমান? খেল হিচাপে আমাৰ এতিয়া সক্ৰিয় হিচাপে এনেইতো ভালেখিনি মানুহে আছে, কিন্তু সক্ৰিয় হিচাপে এতিয়া আমাৰ 62 সক্ৰিয় হিচাপে। মই আন এগৰাকী জ্যেষ্ঠ ব্যক্তি লগ পাইছোঁ। আপোনাৰ শুভ নামটো কওকচোন। হয়, নমস্কাৰ। আপুনি ইয়াৰ কি বিষয় বাবদ আছে? বিষয় বাবদ মই তেনেকুৱা নাই, কিন্তু ইয়াত মই বৰ্তমান ফুলবাদক হিচাপে বায়ন হিচাপে আছোঁ। মোৰ নাম হ'ল শ্ৰী ৰামনাথ শইকীয়া। মোৰ ঘৰ জাজৰি
পুৰণা গাঁও অৰ্থাৎ গায়ন গাঁও, তাৰ পৰা ইয়াতে মই আছোঁ আৰু এইসকল ইয়াৰে সংগী। ঠিক আছে বাৰু। আৰু এগৰাকী জ্যেষ্ঠ ব্যক্তি লগ পাইছোঁ, আপোনাৰ পৰিচয়টো কওক। কৃষ্ণ, আমাৰ নাম শ্ৰী হোমেশ্বৰ বৰা। হয়, আমি প্ৰাথমিকৰে এজন সদস্য। হয় হয়। আৰু আপুনি কি বিষয় বাবদ আছে নামঘৰৰ? আমি আৰু বিষয় বা কি ক'ম আৰু নামাচাৰ্য ন? অসুস্থ হৈ আছে, নামাচাৰ্য আমাৰ নামাচাৰ্যজন ঠিক আছে। নামাচাৰ্যজন অসুস্থৰ কাৰণে আমি এতিয়া বৰ্তমান নধৰি চলাই আছোঁ। আপোনাৰ নামটো? মোৰ নাম শ্ৰী কৃষ্ণ, শ্ৰী যদু শইকীয়া। হয় হয়। আপুনি কি বিষয় বাবদ আছে নামঘৰৰ? মই নামঘৰৰ এই সভাপতি লগত আছোঁ আৰু লগতে গায়নো গাঁও, হয় হয়, গায়নৰ লগতো আছোঁ। ঠিক আছে ঠিক আছে। আপোনালোকৰ ইয়াত মানে গায়ন বায়ন সম্পূৰ্ণ আছে? আন এগৰাকী আছে জ্যেষ্ঠ ব্যক্তি, আপোনাৰ নামটো কওক। মোৰ নাম হ'ল ৰহস্য দাস। হয়, আপুনি কি বিষয় বাবদ আছে নামঘৰৰ? মোৰ বিষয়টো হ'ল এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে আছোঁ। অঁ হয় হয়, ঠিক আছে বাৰু। আন এগৰাকী জ্যেষ্ঠ ব্যক্তি, পৰিচয়টো কওক। মোৰ নাম শ্ৰী ভূপেন বৰা। হয়, আপুনি কোন বিষয়? মই এনেই ৰাজহুৱা বিষয় হিচাপে আগত মই সূত্ৰধাৰে আছিলোঁ। অঁ বঢ়িয়া, ঠিক আছে। সূত্ৰধাৰ হয় আছিলোঁ। হয় হয়। এয়া এগৰাকী, আন এগৰাকী নামটো ক'ব লাগে। মোৰ নাম উত্তম বৰা। ঠিক আছে বাৰু। আমাৰ ডেকা নহয় জানো এইবোৰ, গতিকে মেধি বা বহাই আছে। অঁ বঢ়িয়া, ঠিক আছে বাৰু। মই আৰু এটা কথা জানো যে আপোনালোকে ইয়াত অংকীয়া ভাওনা কৰে নহয়? হয় 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 হয়। আৰু আমাৰ আই সকলো আছে ইয়াতে এতিয়া। আপোনালোকে কওকচোন বাৰু যে অংকীয়া ভাওনাৰ কৃষ্ণ ভাও লোৱা মানুহজন আছেনে এতিয়াও? ইয়াত বৰ্তমান উপস্থিত নাই। হয়, সূত্ৰধাৰো আছে আপোনালোকৰ? অঁ এখেতে আছিলে নহয়? আপুনি এতিয়াও কৰি আছে? এতিয়া নতুনকৈ কাক দিছে? বৰ্তমান যাক দি আছে তেওঁ বৰ্তমান এই সভাত উপস্থিত নাই। নামটো কওক বাৰু। শ্ৰী বাবালী। হয় হয়, ঠিক আছে বাৰু। হয়, যতীন বৰা না? ঠিক আছে বাৰু। ভাল লাগিল যে আপোনালোকৰ পৰা এই তথ্যখিনি পাই। আৰু এটা কথা মোৰ জানিব মন যায় সদায় যে আপোনালোকৰ গাঁৱত গাঁও উন্নয়ন সমিতি আছে? হয়, নিশ্চয় আছে। হয় হয় হয়। আপোনালোকৰ ইয়াত হেৰি পুথিভঁৰাল আছেনে? অঁ এয়া পুথিভঁৰাল। ওচৰত কিবা আৰু তেনেকুৱা বিখ্যাত থান বা মন্দিৰ তেনেকুৱা আছেনে? আমাৰ ওচৰত এতিয়া বৰ্তমান তেনেকুৱা মন্দিৰ বা বিখ্যাত স্থান হিচাপে নাই, কিন্তু আমি বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জেগা বটদ্ৰৱা নিচেই ওচৰতে। গতিকে সেই আলমতে আমাৰ ইয়াতে নামঘৰৰ নামঘৰীয়া কামহে চলি থাকে আৰু বেলেগ নাই। যিহেতু আপোনালোকে মানে সংঘৰমুখী হয়নে, গতিকে গুৰুজনাৰ আদৰ্শ কামখিনিয়ে আমাৰ ইয়াত চলে। আপোনালোকৰ নামঘৰত সাঁচি পাতৰ পুথি কিবা আছেনে? ইয়াত নাই। সিংহাসন আছে মণিকূট? কেইখলপীয়া আপোনালোকৰ? অলপ সেই 7 খলপীয়া বিষয়টো কওকচোন। 7 খলপীয়া সপ্ত বৈকুণ্ঠ বুলি কয়, অকণমান কওকচোন বাৰু কেনেকুৱা? আপোনাৰ থিয় হৈ লোৱা। ময়ো বৰ হেৰি ক'ব নোৱাৰোঁ। হয় হয়। এই আমি সেই জনবিষয়টোৱে বৈকুণ্ঠ মানে জানো। হয় হয়, ঠিক আছে। এইখন মানে সপ্ত বৈকুণ্ঠৰ পদ নহয়নে? এতিয়া আমাৰ পৰিচিত হিচাপে আমাৰ ইয়াত এতিয়া এখন দ্বিতীয় বৈকুণ্ঠ হিচাপে পৰিচিত আৰু। হয় হয়, ঠিক আছে দিয়ক, ভাল লাগিল আপোনালোকক এনেদৰে লগ পাই। ক্ৰমে মই আন এটা কথা জানিব বিচাৰিছোঁ যে ইমান সুন্দৰ এটা নামঘৰ, এই নামঘৰটোৰ প্ৰতিষ্ঠাকালৰ যিগৰাকী বিশেষ ব্যক্তি বা তেখেতৰ সৈতে আন কোন কোন আছিলে, অকণমান নামকেইটা কৈ দিয়কচোন। কৃষ্ণ, আমি আপোনালোকক জনাবলৈ পাই আমি অত্যন্ত সুখী যে আমাৰ প্ৰধান নামাচাৰ্য মোৰ বন্ধুবৰ, আমি একেলগে পঢ়া মোৰ সহপাঠী
গোপাল শইকীয়া, তেখেত অৰিজিনেলি তাত আছিলে, আপোনাক কৈছোঁ আগতে। গতিকে তেখেতৰ আপ্ৰাণ চেষ্টাত আৰু লগতে আমাৰ শ্ৰদ্ধাৰ গোটেই অঞ্চলৰ শ্ৰদ্ধাৰ ৰামেশ্বৰ হাজৰিকা বাপ আছিলে, তেখেতে অলৰেডি ইহলীলা সম্পন্ন কৰিছে। আজি বোধহয় 3 মাহ 4 মাহ হৈছে। তেখেতো পুণ্যাত্মা, তেখেতৰ নিচিনা মানুহ নাই। বিশেষকৈ তেওঁলোক আৰু আমাৰ শ্ৰদ্ধাৰ ববী বাপু আছে পিছৰ। গতিকে আমাৰ ৰামনাথ শইকীয়াৰ বাপৰ দেউতাক ধনবৰ বায়ান, তেখেতে আমাৰ এই অঞ্চলৰ এজন প্ৰখ্যাত বায়ান, তেখেতেও ইয়াত নিশ্চয় অৰিহণা আছে। এনেকেই তেওঁলোকৰ এই ব্যক্তিসকলৰ মহান প্ৰচেষ্টাত আহি পেলাই ইয়াত অংকুৰিত হ'ল 1962 চনত। আৰু গুৰুজনাৰ আদৰ্শ অনুকৰণ কৰি সেই তেতিয়াৰ পৰা আমাৰ প্ৰায় জন্মৰ, আমি তেতিয়া একেবাৰে সৰু অৰ্থত, একেবাৰে ইনফেঞ্চি বুলি যিটো কয়, সেই তেতিয়াৰ পৰা আমি দেখাৰ আমাৰ সৌভাগ্য হৈছে যে গুৰুজনাৰ যি মহান আদৰ্শ, সেই আদৰ্শত ব্ৰতী হৈ তেতিয়াৰ পৰা 62 চনৰ পৰা আজি 2024 চনলৈকে নিৰৱচ্ছিন্নভাৱে গায়ন, খোল প্ৰসংগ আৰু গুৰুজনাৰ জন্মোৎসৱত ভাওনা প্ৰদৰ্শনকে আদি অংকীয়া নাটকে প্ৰদৰ্শন কৰি মানে আমাৰ ইয়াৰ মানুহখিনিয়ে যথেষ্ট কৰিছে। তাৰ কাৰণে আমি সম্পাদক হিচাপে আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। ঠিক আছে, ভাল লাগিল।
Amen.